वेलकम बैक टू आवर चैनल मिहिरिमा की खबर आपनलोকৰ খাগৰ আপোনাৰ খবৰ ভাল আমাৰ খবৰো ভাল তো লৈ আহিছো আজি এটা নতুন ব্লগ আজিৰ ব্লগটো লাইফষ্টাইল ব্লগৰ পৰা পুৰা বেলেগ থাম্বনেইলখন দেখি গম পাইছে সাগে আজি ভাবিলো এটা আমৰ আচাৰৰ ৰেচিপি দিও যেটো মানে ইনস্ট্যান্ট খাব পাৰি আৰু আমাৰ মিহিৰৰ খুবেই প্ৰিয় মিহিৰে মানে যেটো আচাৰ আমি যে জমা কৰি কৰি খাও ন যেনেকে অহা বছৰলৈকে থাকে দুবছৰ পিছৰলৈকে থাকে এনেকুৱা আচাৰবিলাক খাই বেয়া পায় হি মানে একদম বনোৱাৰ লগে লগে আচাৰবিলাক খাই ভাল পায় তো আজি এটা আচাৰৰ ৰেচিপি যেটো মানে মই বিয়াৰ পিছত মিহিৰৰ ঘৰৰ পৰা খোৱা ষ্টাৰ্ট কৰিছো হেইটো ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম মানে হেখলৈকে চাব যদি এনেকে ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু হসাকে বহুতে টেস্টি হৈছে আচাৰটো মই আচাৰ খাইও বহুত ভাল পাওঁ আৰু আচাৰ বনাইও বহুত ভাল পাওঁ হেদিনাখন বজাৰত যেতে ভাল আম পালো সেই কাৰণে ভাবিলো লৈ যাও অলমোষ্ট 1 কিলোই আছে অকমান কম হ'ব আম দুটাৰ ওজন তো ভাবিলো আজি আপোনালোকৰ লগত ইনস্ট্যান্ট বনাব পৰা আমৰ আচাৰৰ ৰেচিপিটো শেয়াৰ কৰো আচাৰটো মই স্পেশালি মানে ইনস্ট্যান্ট আচাৰ বনাম যেন হনকালে খাব পাৰি ৰদত দি হুকাইটো নহয় মানে মিহিৰে তাৰ আচাৰটো শেষ হৈছে সেই কাৰণে হি আচাৰ খাব বিচাৰি আছে সেই কাৰণে ইনস্ট্যান্ট আচাৰ বনাম যেন হি ডেইলি খাব পাৰে তো এইটো বনাবলৈ ইজিও হয় আজি এইটোৱে বনাম গাইস আম দুটা কাটিলো অকমান লাইটলি মানে পকান নিচিনা হৈছে একেবাৰে পকা নাই বাৰু খাই আৰু বেছি টেস্টি লাগিব তো কাটা হৈ গল আৰু মছলাত ইউজ কৰিছো মই মিক্স সৰিহ কলা আৰু বগা দুইটা আছে মেথি সফ আৰু ৰঙা জলকীয়া যেটো মানে বেছি স্পাইসি হয় মই হেতু ইউজ কৰিছো কাৰণ স্পাইসি খাই ভাল পাওঁ তো এইখিনি মছলা মই এতিয়া গৰম হ'ব দিছো আৰু এইফালে গোটেই মছলাখিনি মানে মিক্সিত ভালদৰে পেষ্ট বনাই লৈছো দেখা পাইছে একেবাৰে পাউডাৰো হোৱা নাই অকমান ৰাখিছো এনেকে তো মছলা ৰেডি হৈ গল এতিয়া আমত মিক্স কৰিম তো গোটেইখিনি ভালদৰে আমত ঢালি লম আৰু ইয়াৰ লগতে আৰু দুবিধমান দিব আছে আৰু এইফালে নিমখ দি আছো নিমখ জুনে যেনেকে খাই ভাল পায় মই টেঙাত অকমান নিমখ বেছি খাই ভাল পাওঁ এই কাৰণে অকমান বেছিকৈ দিম আৰু 1 চামুচ হিং ইউজ কৰি আছো আমি জুনে হিং দিয়ে দিব পাৰে নিদিলেও কথা নাই আমি হিং দিও এই কাৰণে হিংটো ইউজ কৰি আছো আৰু 1 চামুচ মানে কালাৰৰ কাৰণে এইটো অলৰেডি জলকীয়া গৈছে এইটো কালাৰৰ কাৰণে দি আছো আৰু 1 চামুচ দিম হালধি মছলাৰ ভিতৰত এইখিনিয়ে আৰু একো এড নকৰো এতিয়া আৰু গোটেই মছলাখিনি বহুত ভালকে মানে মিক্স কৰি লৈ ললো আৰু একেবাৰে তেল মিঠাতেল মানে সৰিহৰ মিঠাতেলটো গৰম কৰি ডাইৰেক্ট ঢালি দিছো গৰমে আৰু এয়া আমাৰ আচাৰ ৰেডি হৈ গল আৰু এইফালে ডাব্বাত ভৰাব পৰা হৈ গল একেলগে ভৰাই দিও এইটো আচাৰ আপুনি বেছি দিন ৰাখিব যদি ইচ্ছা কৰে ফ্ৰিজত থৈ দিব পাৰে দেখিবলৈ কিমান টেস্টি হৈছে ন হসাকে বহুত টেস্টি হৈছে মই বনাই আছো খাই আছো এনেকুৱা হৈছে আজি মোৰ আচাৰ বনাওতে তো আচাৰ ৰেডি আৰু এনেকুৱা যদি বেলেগ কিবা ৰেচিপি লাগে আপোনালোকে জনাব পাৰে মই নিশ্চয় ট্ৰাই কৰিম আনিব কাৰণে বাই বাই লগ পাম অহাকালি আৰু এটা নতুন ব্লগ লৈ আই হোপ আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে নিশ্চয় ট্ৰাই কৰিব আমৰ সিজন হয় যেতিকা নিশ্চয় ট্ৰাই কৰিব